धन्यवाद। अब मैं असम के माननीय मुख्यमंत्री डॉक्टर हिमंता बिस्वा शर्मा जी से विनम्र अनुरोध करती हूं कि वे कृपया इस गरिमामय सभा को संबोधित करें। আজিৰ এই স্মৰণীয় সভাত আমাৰ মাজত উপস্থিত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে আদৰৰ আৰু মৰমৰ শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যজী ডাঙৰীয়া, শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু ডাঙৰীয়া, শ্ৰী বিমল বৰা ডাঙৰীয়া, বিজুলী কলিতা মেধি ডাঙৰীয়ানী, ডক্টৰ ভূপেন হাজৰিকাৰ সুযোগ্য সন্তান শ্ৰী তেজ হাজৰিকা ডাঙৰীয়া, তেখেতৰ সুযোগ্য ভাতৃ শ্ৰী সমৰ হাজৰিকা ডাঙৰীয়া আৰু তেখেতৰ সুযোগ্য ভগ্নী শ্ৰীমতী কবিতা বৰুৱা ডাঙৰীয়ানী, অসমৰ বিভিন্ন স্থানৰ পৰা অহা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল, আজি আমাৰ মাজত উপস্থিত বৰেণ্য শিল্পী সাহিত্যিকসকল, সমবেত সংগীতত অংশগ্ৰহণ কৰা কলা কুশলীসকল আৰু সন্মানীয় সুধীবৃন্দ, ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ মূল অনুষ্ঠানত নিজৰ গৰিমাময় উপস্থিতিৰে আমাক কৃতাৰ্থ কৰা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পবিত্ৰ অসম ভূমিলৈ মই